নাই বুলি কৈ আছে, একো কৰা নাই, মাৰা নাই, আমাৰ সন্দেহ মাৰিছে আৰু এনেকুৱা আমাৰ সন্দেহ আৰু সিহঁতৰ ওপৰত। তাৰপিছত যাই একো হেৰি ওলোৱা নাই, নলালি এতিয়া পুলিচো আহি পেলাই বিচাৰি গ'ল। হোৱাৰ পিছত কালি গধূলি 4:30মান বজাত আৰু 4:30মান বজাত এই ইয়াতে ভাটিপাৰা বুলি এই মূৰত অলপ গাঁৱৰ মূৰত তাতে আনি কিবা অলপ গন্ধ বুলি পালে, গন্ধ তিৰোতা এটা মানে গন্ধ পোৱা বুলি কৈ পেলাই আমাৰ গাঁৱত খবৰ দিলে যে তাতে কিবা গন্ধ ওলাইছে, কিহৰ বা গন্ধ ওলাইছে। তাৰপিছত আমাৰ ইয়াৰ পৰা 4জনমান ল'ৰা গ'ল, ল'ৰা গৈ কিনে তাতে বিচাৰিলে ক'ত কি গন্ধ ওলাইছে। এনেকৈ বিচাৰোঁতে তাতে সেই বুন চোন আছে, বেহুজালা কিবা এনেকৈ বুন আছে, এই বুনৰ মাজত বডিটো পৰি থকা দেখা পোৱা গ'ল। তাৰপিছত যেতিয়া বডিটো পৰি থকা দেখা গ'ল তেতিয়া গোটেইখিনি মানুহ খবৰ দিয়া গ'ল। খবৰ দিয়াৰ পাছত পুলিচকো খবৰ দিয়া গ'ল, পুলিচো আহিল তৎক্ষণাত পুলিচ আহি আমি গোটেইবিলাকে চাই চিন্তিবিলাক পুলিচে পচমৰ্টম লৈ গ'ল। লৈ যাওঁতে এতিয়া সিহঁত মানুহকেইটাতো থানাতে আছে, থানাত থাকিলে সুধিলেও স্বীকাৰ কৰা নাই। আমিও সুধিলোঁ ছাৰহঁতক যে কিবা কৈছে না বুলি, একো কোৱা নাই। সিহঁতে খালি কি নাই বুলি কৈছে, বেলেগ কিবা কথা কৈ আছে আৰু মানে কোনো পধ্যে সিহঁতে কৰা নাই আৰু এইটো কাম। বোলো যদি সিহঁতে কৰাই নাই এতিয়াতো বেলেগে কৰিব লাগিব। এতিয়া বেলেগে বেলেগতো সন্দেহ হোৱা নাই, আমাৰ যিমান গাঁৱৰ মানুহ সকলোৱে মানে সিহঁতকে সন্দেহ, গোটেই ৰাইজে। তেখেতৰ এই মৰাজনৰ মৃততৰ হেমন্ত কলিতা। কাম মানে সেনেকুৱা স্থায়ী কাম নাই, কিন্তু এনেই যি পায় তাকে কৰে আৰু এই বিয়াও মাৰে, কিবাও কৰে, য'তে যি পায়। কেতিয়াবা মিস্ত্ৰীৰ লগতো কাম কৰিব যায়, হিচাপ নাই আৰু। ঘৰত তেখেতৰ মাক আছে, দেউতাক আছে আৰু ভায়েকটো আছে, আৰু বিয়া সৰু ভায়েকটো বিয়া কৰা আছে। তেখেতে কৰা নাই। এতিয়া থানাত মানে কি কয়, মানে থানাত স্বীকাৰ মানে কালি যেতিয়া ডেড বডিটো লৈ গ'ল, লৈ যোৱাৰ পাছত আমাৰ ইয়াৰ পৰা 2জনমান মানুহ আছিলে থানাত, এনেই কৈছে স্বীকাৰ কাঢ়িছে, কিন্তু সিহঁতৰ 4-5জনমান থানাত ৰাখি থৈছিল। ৰাখি থোৱাৰ পাছত ৰাতি সিহঁতে বোলে যেতিয়া ডেড বডিটো পালা তেতিয়া মানে স্বীকাৰ কাঢ়িছে 2জনেই মাৰা বুলি বোলে। এনেই শুনিব মানে মই যোৱা নাই, বেলেগৰ মুখত শুনি আছোঁ 2জনেই মাৰিছে, চলেন আৰু পনিতা, গিৰেক ঘৈণীয়েক। গিৰেক ঘৈণীয়েক সম্পৰ্ক মানে অবৈধ প্ৰেম বুলি কৈ আছে, ঘৈণীয়েকৰ লগত এনেকৈ ওলাইছে কথাটো, অবৈধ প্ৰেম আছিল। আৰু এনেইতো আৰু কিবা এটা হৈছে, হয়তো কিবা এটা সন্দেহ হৈছে, থাকিব লাগিব হয়তো, কিন্তু অবৈধ প্ৰেম আছে হয়, কিন্তু সিহঁতৰ মাৰা আইনটোতো নাই। গিৰেক ঘৈণীয়েকে মিলি কিনে কৰিছে কামটো। আৰু এনেই সন্দেহযুক্ত সেইটো, কাৰণ ষড়যন্ত্ৰ সেইটো এটা। কাৰণ সি ৰাতি যে বিয়া খাব যাম বুলি কৈ বিয়া ঘৰত কিন্তু যোৱা নাই, হত্যা কৰি পেলাই থ'লে। আৰু আমি বিচাৰিছোঁ সেইডোখৰ জেগাতে আমি বিচাৰি ফুৰিছোঁ, কিন্তু পোৱা নাছিলোঁ, কিন্তু কালিহে পোৱা গ'ল। সেইডোখৰ জেগাত ইতিমধ্যে বিচাৰি অহা গৈছে, আমাৰ গোটেইবিলাকে বিচাৰি আহিছোঁ আগৰ দিনা তাত দেখা নাই, কিন্তু নেক্সট দিনাহে কালিহে পোৱা গ'ল তাতে। গতিকে সেইটো হয়তো কোনদিনা পেলালে কি কৰিলে সেইটো গম পোৱা নাই, কিন্তু বাকী এনেই স্বীকাৰ কৰিছে 2জনেই মাৰা বুলি। কিন্তু সিহঁতৰ কিবা অবৈধ প্ৰেম আছে সেইটো বাৰু ঠিক আছে, সেইটো অবৈধ প্ৰেম আছে বাৰু, কিবা এটা ভুল হৈছে, অকলতো ল'ৰাজনৰ ভুল নহয়, মাইকীজনৰো ভুল আছে। কিন্তু মাইকীজনে ভুল কৰিছে কাৰণে ল'ৰাজনেও কৈছে, কেতিয়া মাইকীজনে যদি মিলি মাৰিছে, গতিকে একশ্যন এটা হ'ব লাগে। আৰু হত্যা কৰিছে, এতিয়া যদি তাৰমানে হত্যা হাতৰ কিবা দোষ কৰিছে, মাৰি কিনে ধৰ কিবা খুন কৰক, খুন কৰি কিনে ৰাইজক চম্ভালি দিয়ক বা থানাত চম্ভালি দিয়ক, কিন্তু মাৰা অধিকাৰটোতো সিহঁতে পোৱা নাই। আমি এতিয়া সন্দেহ কৰিব লাগিব, ফোন কৰি মাতি নিয়ে বোলে সন্দেহ কৰিব লাগিব। এতিয়া ৰাতিটো সিটো নিজে ঘৰৰ আৰু উপজাচি নাযায়, নিশ্চয় ফোন কৰিছে, ফোনটো পোৱা নাই, ফোনটো চুইচ অফ। কিন্তু এতিয়ালৈকে আমাৰ হাতত ফোন পৰা নাই। আৰু এনেই কি বিচাৰে মানে এতিয়া দোষী শাস্তি পাব লাগে, আমাৰ বিচাৰ এতিয়া দোষ কৰিছে শাস্তি পাব লাগে। যদি তেখেতসকলে যদি ধৰ ভাল কোবালে হয় বা অলপ মাৰি কিনে অলপ ৰাইজক চম্ভালি যদি আমাৰ অলপ যেন তেন, কিন্তু এতিয়াতো সম্পূৰ্ণ ডেড বডি ওলাই দিছে। এতিয়া ডেড বডি পোৱাৰ পিছত এতিয়া সিহঁতক শাস্তি লাগে, সিহঁততো মাৰা আইনটো পোৱা নাই না। মাৰি পেলাই আঘাতৰ চিন আছে, আঘাতৰ চিন, হাত চাতবিলাক তেজ ওলোৱা চিন হৈ আছে, আৰু ফুটা হৈ আছে, মাথাত ফুলি অহা চিন আছে, বুকুত এটা ফুটা পাইছোঁ, কিন্তু বুকুৰ ফুটাটো কি ফুটা সেইটো ক'ব নোৱাৰোঁ, পোকেও ধৰিছে গোটেই বডিটো। এতিয়া ফুটাটো সিহঁতে কিহেদি মাৰিছে, কেনেকৈ মাৰিছে, কিন্তু এনেই থানাত স্বীকাৰ কৰা হিচাপে গামোচা দি মাৰা বুলি কৈছে, গামোচা দি পেচি গলত পেচি মাৰা বুলি কৈছে। সেনেকৈ কৈছে আৰু সিহঁতে সেনেকুৱাই হ'ব। এতিয়া মানে কথাটো মই এতিয়া থানাত যাম বুলি মই যাব পৰা নাই, এতিয়া সম্পূৰ্ণ কথাখিনি এনেই ওলোৱা কথাখিনি, ইয়াৰ মুখে ওলোৱা কথা বা থানাৰ পৰা এইখিনি অহা কথা। সমাজৰ পৰা মানে আমি দোষীক পূৰা শাস্তি দিব লাগে, ফাঁচি দিব লাগে, আৰু হেমন্ত কলিতাই ন্যায় পাব লাগে। আমি এইখিনিয়ে বিচাৰোঁ, কাৰণ এনেকুৱা ঘটনা আৰু ভৱিষ্যতে আৰু হ'ব। কাৰণ আমাৰ পিতৃ মাতৃৰ বুকৰ পৰা মানে সন্তানক কাঢ়ি নিয়াটো আমি নিবিচাৰোঁ। সকলো মাতৃয়েতো মানে পুত্ৰ মানে ল'ৰা ছোৱালীৰ কেনেকুৱা আদৰ মৰম থাকে, কিন্তু তেনেকুৱা মাইকী আমি ইয়াত থকাটো আমি নিবিচাৰোঁ। হয় শাস্তি, নহয় ফাঁচি, মানে এইখিনি আমি বিচাৰোঁ, ন্যায় পাব লাগে। দেউতাকটো বৃদ্ধ, মাকটো বৃদ্ধ, কোনে চাব তেওঁলোকক? দুখীয়া পৰিয়াল, কোনোমতে হাজিৰা কামলা কৰি খাই আছে তেওঁলোকে। সেই ল'ৰাজনে ক'ৰবাত কিবা অলপমান কাম পালেও দেউতাক মাকক পোহপালন দি আছিল, কিন্তু সেইজন ল'ৰাক মাৰি নিলে, কিন্তু এই মাক দেউতাকক কোনে চাব?
যি মানুহগৰাকীয়ে হত্যা কৰিলে দুগৰাকী মানে তিনিগৰাকী হয়, হয়। গম পাইছে আৰু গোটেই ঘৰখনৰ মানুহখিনি গোটেই চামিল আছে ইয়াৰ লগত আৰু গোটেইবিলাকে মানে ন্যায় পাব নালাগে তেওঁলোকে উচিত শাস্তি দিয়ক আমি সমূহ ৰাইজৰ মাতৃকো কৈছোঁ মানে তেনেকুৱা মাতৃ আমাৰ সমাজত থাকিব নালাগে কাৰণ এনেকুৱা ঘটনা আৰু বহুত ঘটি যাব পৰিকল্পনা কৰি হত্যা কৰিছে পৰিকল্পনা কৰি হত্যা কৰিছে যদি তেওঁ মানে প্ৰকৃততে মানে ভালে পাইছিল মাৰিব নালাগিছিল হাত ভৰি বান্ধি থৈছা ৰাইজক চমজাই দিয়ক বা কোনোবা দোষী গছি নাক চুলি কাটি পেলাই তেওঁক ৰাইজক গতাই দিয়ক কিন্তু এনেকৈ হত্যা কৰি পিতৃ মাতৃৰ বুকৰ পৰা কাঢ়ি নিব নালাগে আইনখন হাতত তুলি লৈছে আইনখন হাতত তুলি লৈছে গতিকে তেনেকুৱা মানে তিৰোতাক আমি সমাজে আমি গ্ৰহণ নকৰোঁ আমাক উচিত শাস্তি লাগে আমাক ফাঁচি লাগিব আমাক উচিত বিচাৰ লাগিব আমাক ফাঁচি দিব লাগে আমাৰ গাঁৱৰ পৰা উচ্ছেদ কৰিব লাগিব দোষী শাস্তি দিব লাগিব আমি এইখিনিয়ে বিচাৰোঁ